ৰাজ্যত সৌৰশক্তিৰ বিপ্লৱৰ বাবে অগ্ৰসৰ অসম সোলাৰ। সৌৰশক্তিৰে কিদৰে পৰিৱেশ ৰক্ষা কৰিব পাৰি সেই বিষয়ে সন্মিলন। মাছখোৱা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় সেমিনাৰ। প্ৰভাইডাৰ কোম্পানী হয় ব্যক্তিগত খণ্ডৰ। আমাৰ কোম্পানীৰ সম্পূৰ্ণ নামটো হ'ল ব্ৰাইচেন ইনফ্ৰাটেক প্ৰাইভেট লিমিটেড, ব্ৰেণ্ডিং নেমটো হ'ল অসম সোলাৰ। তো আমি টাটা পাৱাৰ কোম্পানী লিমিটেডৰ নেতৃত্বত একত্ৰিতভাৱে নৰ্থ ইষ্টত ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত কাম কৰি আছো। তো তাৰে ওপৰত ভিত্তি কৰি আমি অসমক 5টা ভাগত ভাগ কৰি লৈছো জোন ৱাইজত। তো এইটো আছিলে আমাৰ জোন ৱাইজৰ প্ৰথমটো সেমিনাৰ, ফাৰ্ষ্ট কি। ইয়াতে 3টা পৰ্যায়ৰ মানুহ আহিছিলে। কিছু আহিছিলে আমাৰ এমপ্লয়ী হিচাপে জইনিং কৰিব বিচাৰে, তেওঁলোকে শুনিবলৈ আহিছিলে। কিছু আহিছিলে ডিষ্ট্ৰিবিউটৰশ্বিপ ল'বলৈ বিচাৰি আছে, আৰু কিছু আহিছে আপোনাৰ যিখিনি সামাজিকভাৱে NGO বা আপোনাৰ ক্লাবছ বা তেনেকুৱা সামাজিক দায়িত্বৰ লগত জড়িত আছে তেওঁলোক জানিবৰ বাবে। আৰু বিশেষকৈ আমাৰ যিটো ভাৰত চৰকাৰে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা যিটো লঞ্চ কৰিছে স্কিম, তো আমি সেইটোৰ ওপৰত কেন্দ্ৰ কৰি পেলাই এই গোটেই এৱাৰনেছ কিটো আৰম্ভণি কৰিছিলো, যাতে জনসাধাৰণৰ মাজত যিটো সাবসিডি লৈ পেলাই যিটো ইস্যু চলি আছে, তাৰমানে কি হয় আচলতে ভাৰত চৰকাৰে যিটো সাবসিডি দিব তেওঁলোকক, সেই সাবসিডিটো পাওঁতে 20 দিন বা 30 দিন মান দেৰি হয়। কিন্তু জনসাধাৰণে ইনষ্টল নকৰিলে চৰকাৰে সাবসিডি নিদিয়ে। এই যিটো সমস্যা, এই মেইনলি আমি এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সাৰ্ভিস প্ৰভাইডাৰ হিচাপে তেওঁলোকৰ মাজত আহিছো, যাতে তেওঁলোকক এইখিনি পৰামৰ্শ দি কাউন্সিলিং কৰি সহায় কৰি বেংকিং ব্যৱস্থা এটা যে ইয়াৰ লগত জড়িত আছে সেইখিনি কৰি আমি তেওঁলোকক যাতে সম্পূৰ্ণ কৰাব পাৰো। ইয়াৰ উপৰিও আমাৰ টাটা পাৱাৰৰ লগত কেন্দ্ৰ কৰি আমি পাৱাৰ প্লান্টৰ ওপৰত কিছুমান কাম কৰি আছো। পাছত আমি এক্সট্ৰা কিছুমান গভৰ্ণমেণ্ট টেণ্ডাৰ্ছৰ ওপৰতো কাম কৰি আছো। চ' এনেকে আমি আৰম্ভণি কৰিছো। এতিয়া দেখিবলৈ যান্ত্ৰিকতাৰ যিখন অত্যাধুনিক যুগ, সেইখন যুগত আমি দৈনিক নতুন নতুন শক্তিৰ উৎস বিচাৰি ফুৰো। এতিয়া আপোনালোকে গম পাইছে টাটা মটৰ্ছ যি আছে, যোনে EVৰ ওপৰত খুব গুৰুত্ব দিছে, ইলেক্ট্ৰনিক ভেহিকেলছ। ঠিক সেইদৰে আমি শক্তি দৈনন্দিন জীৱনত যিখিনি বিদ্যুৎ ব্যৱহাৰ কৰো, সেইখিনিৰ ওপৰত ভিত্তি কৰিও আমি খুব গুৰুত্ব দিছো যে সোলাৰ এনাৰ্জিক আমি কিদৰে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি প্ৰকৃতি তথা আমাৰ দৈনন্দিন জীৱনত জনসাধাৰণৰ যিটো বিদ্যুতৰ মাচুল বৃদ্ধি হৈ যিটো আৰু ইফালে পৰিৱেশকো ক্ষতি কৰি আছে, কাৰণ হাইড্ৰ প্ৰজেক্ট যিবোৰ আছে বা থাৰ্মেল প্ৰজেক্ট যিবোৰ আছে, সেইবোৰতো আপোনাৰ কিহত খৰচ পৰিৱেশক ইম্পেক্ট কৰি আছে ন। তো সেইকাৰণে আমি গ্ৰীণ এনাৰ্জিৰ ওপৰত খুব গুৰুত্ব দিছো, আৰু সেইটোত অসম ভাৰতবৰ্ষৰ এখন আগশাৰীৰ ৰাজ্য হিচাপে আগুৱাই আছে। খুব আমাৰ অনাৰেবল মুখ্যমন্ত্ৰীয়ে খুব গুৰুত্ব সহকাৰে এইটো বিষয়ক আঁকোৱালি লৈছে, আৰু খুব তীব্ৰ গতিৰে জনসাধাৰণৰ মাজত নিউ ৰিনিউৱেবল এনাৰ্জি, স্পেচিয়েলি সোলাৰ এনাৰ্জি গুৰুত্ব প্ৰদান কৰাত চৰকাৰী সহায় কৰি আছে। আৰু তাতে আমি সাৰ্ভিস প্ৰভাইডাৰ কোম্পানী হিচাপে যিমানখিনি পাৰো সহায় কৰিব যত্ন কৰিছো। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।